Hey everyone, welcome back to Arjina's Kitchen. আজি লৈ আহিছোঁ জোন পিঠাৰ দুই ধৰণৰ ৰেচিপি। এইটো বাৰু আগত দিনত আমাৰ আইতাহঁতে যেনেদৰে বনাইছিল, আজি মই ঠিক তেনেধৰণে বনাইছোঁ, কিন্তু পদ্ধতিটো বহুত সহজ হয় আৰু টাইমো কম লাগে আৰু খাবলৈ বহুত টেষ্টি হয়। বলকচোন তেনেহ'লে কেনেকৈ বনাওঁ চাই লওঁ। পিঠা বনোৱাৰ কাৰণে যিখিনি পিঠাৰ পুৰ লাগিব সেইখিনি আগত ৰেডি কৰি লওঁ। এয়া মই লৈছোঁ চাউল আৰু চাউলখিনি 10 মিনিটৰ কাৰণে অকণমান পানী আৰু নিমখ দি সানি থৈছিলোঁ। তাৰপিছত এয়া মচমচীয়াকৈ ভাজি লৈছোঁ। এবাৰ লৈছোঁ মই বগা তিল আৰু তিলখিনিও ভাজি ল'ম। আপোনালোকে বিচাৰিলে ক'লা তিলটোও ল'ব পাৰিব। এয়া তিলখিনিও মচমচীয়াকৈ ভাজি লৈছোঁ। এবাৰ কেৰাহীত দি দিছোঁ 1.5 কাপমান পানী আৰু তাতে দি দিলোঁ এয়া গুড়। আপোনালোকে যিমানখিনি পুৰ বনাব সেই হিচাপত দি দিব আৰু গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰিব। এবাৰ হাই ফ্লেমত এইখিনি বইল হ'ব দিলোঁ। আনপিনে এয়া মিক্সি বাটি লৈছোঁ। এবাৰ মিক্সি বাটিত তিল আৰু চাউলখিনি গুড়ি কৰি ল'ম। মই তিলখিনি একেবাৰে গুড়ি কৰা নাই, অকণমান গোটা গোটা হৈ থাকিলে খাবলৈ ভাল লাগে। আৰু এইখিনি বাৰ ৰাখি দিলোঁ প্লেট এটাত। এইবাৰ চাউলখিনিও ঠিক তেনেধৰণেৰে অলপ গোটা গোটাকৈ ৰাখি মই পাউডাৰ বনাই ল'ম। আনপিনে মোৰ গুড়ৰ পানীখিনিও শুকাই গৈছে। এবাৰ ৰুকি লোৱা নাৰিকল তাতে দি দিলোঁ আৰু এইখিনি ভালদৰে লৰাই তাতে যিখিনি তিল আৰু চাউলৰ গুড়ি কৰিছিলোঁ সেইখিনিও দি গোটেইখিনি ভালদৰে মিক্স কৰি দিম আৰু ভাজি ল'ম 5 পৰা 6 মিনিট ল' ফ্লেমত। একেবাৰে শুকুৱাই পেলাব নালাগে, অকণমান পানী পানী থাকিলেও ভাল লাগে। এবাৰ কেৰাহী এটা লৈছোঁ আৰু তাতে পানী দি দিছোঁ, লগতে দি দিলোঁ অকণমান নিমখ আৰু এয়া মই পিঠাগুড়ি লৈছোঁ। মই পিঠাগুড়ি ৰ'দত শুকুৱাটো লৈছোঁ, আপোনালোকে কেঁচাটোও ল'ব পাৰিব। এবাৰ পানীখিনি উতল অহাৰ পিছত পিঠাগুড়িখিনি দি এনেকৈ লৰাই যাম আৰু ধুনীয়াকৈ এটা ডো বনাই ল'ম। আপোনালোকে খুজিলে কেঁচাটোও ব্যৱহাৰ কৰিব পাৰিব, কিন্তু মোৰ পিঠাগুড়িখিনি শুকোৱা আছিল কাৰণে মই এনেকৈ লৈছোঁ আৰু এনেকৈ ল'লে খাই ভাল লাগে, টেষ্টটো বেছি ভাল আহে। এনেকৈ বনাই খোৱা নাই যদি খাবচোন, এবাৰ ট্ৰাই কৰি চাব। আৰু এইখিনি কৰোঁতে একদম 1 পৰা 2 মিনিট মাত্ৰ টাইম লাগে আৰু ফ্লেমটো একেবাৰে ল' কৰি ল'ব লাগে আৰু বন্ধ কৰি দিলেই হ'ল। আৰু এয়া মোৰ ৰেডি চব। এবাৰ লৈছোঁ এয়া ডোখিনি অকণমান হাতেদি মোহাৰি লৈছিলোঁ ভালদৰে। এবাৰ ৰুটি এটা বেলিম আৰু তাৰপিছত বাকীখিনি কাম। আজি মই 2 ধৰণৰ পিঠা বনাইছোঁ, কিন্তু 2 ধৰণেৰে বনাইছোঁ। এয়া বাটি এটা লৈছোঁ আৰু বাটিত এনেকৈ কাটি ল'লোঁ। এবাৰ এইখিনিত পুৰখিনি দি যাম আৰু মুখটো বন্ধ কৰি দিম। এনেকৈ বনালে বাৰু অকণমান টাইম বেছিয়ে লাগে, কিন্তু আৰু এটা পদ্ধতি, এইটো পদ্ধতিত বনালে টাইম অকণমান কম লগা যেন পাইছোঁ। গতিকে পিছৰ পিঠাখিনি মই তেনেধৰণেৰে বনালোঁ। এবাৰ এয়া চাওক, পিঠাগুড়ি লৈছোঁ আৰু এইখিনি মই কটাৰীৰে সৰু সৰুকৈ কাটি যাম। এবাৰ কাটি লোৱা পিঠাগুড়িখিনিতে ৰুটি এটা বেলি ল'ম একদম সৰু কৰি। 1.5 মিনিটমান টাইম লাগে আৰু তাৰপিছত পুৰখিনি দি মুখখন বন্ধ কৰিলেই হৈ যায়। এইটো পদ্ধতি বিৰাটেই সহজ, গতিকে বনালে এইটো পদ্ধতিৰে বনাব। এয়া মোৰ পিঠা ৰেডি। বহুত পিঠা বনালোঁ আজি আৰু বনাবলৈ আছে। এয়া চাওক, কিন্তু টাইমটো একেবাৰে কম লাগিছে। এবাৰ মই ভাপত দিম, এয়া ৰাইচ কুকাৰ এটাত দি দিলোঁ আৰু আনপিনে এয়া মাটিৰ পাত্ৰ এটা লৈছোঁ আৰু তাতে কেইটামান দি দিলোঁ। এইখিনি মই শুকানকৈ ভাজিম।
গতিকে দুই ধৰণৰ পিঠা হৈ গ'ল, কিন্তু খাবলৈ যিটো ভাপত দিয়া সেইটোৱে বেছি টেষ্ট। কিন্তু আইতাহঁতে আগৰ দিনত যেনেকৈ বনাইছিল সেইটো মানে এইটো শুকানকৈ ভাজি খাইছিল, কিন্তু এইটোৰো যিটো পুৰা এটা চেণ্ট আহে এইটো বিৰাট ভাল লাগে। গতিকে যদি কেতিয়াও খোৱা নাই এনেকৈ ভাজি এবাৰ খাই চাবচোন, আশা কৰিছোঁ ভাল পাব। এয়া মোৰ পিঠা ৰেডি। বাৰু ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাব। পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। আজিলৈকে ইমানেই, বাই।